নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম জুবিনাছ খোৱা, মই ন্যস্ত বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে বিভিন্ন উপায়সমূহ আপোনালোকক দি থাকোঁ। আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, জ্যোতিষশাস্ত্ৰত যি 9টা গ্ৰহ আছে, প্ৰত্যেক গ্ৰহৰ কিছুমান বৈশিষ্ট্য আছে। প্ৰত্যেক গ্ৰহে আমাক কিবা নহয় কিবা এটা প্ৰদান কৰে। মংগলে যেনেকৈ সাহস প্ৰদান কৰে, শনিয়ে আমাক লাভ প্ৰদান কৰে, কৰ্মফল প্ৰদান কৰে, বৃহস্পতিয়ে আমাক শিক্ষা প্ৰদান কৰে, বুধে আমাক বুদ্ধি প্ৰদান কৰে, চন্দ্ৰমাই আমাক শান্তি প্ৰদান কৰে, সুখ প্ৰদান কৰে। ঠিক তেনেকৈ শুক্ৰ গ্ৰহে আমাক সুখ, শান্তি, লাভ বিলাস, লাক্সাৰী প্ৰদান কৰে। মনে বিচৰা ঘৰ, বাহন, মনে বিচৰা জীৱনসংগী লাভ কৰাত শুক্ৰ গ্ৰহে সহায় কৰে। শুক্ৰ গ্ৰহে আমাক এট্ৰেকশ্যন পাৱাৰ বৃদ্ধি কৰাত সহায় কৰে। শুক্ৰ গ্ৰহে আমাক দামী দামী গাড়ী, ঘৰ, দামী দামী ব্ৰেণ্ডেড বস্তু, জীৱনত লাক্সাৰী লাভ কৰাত সহায় কৰে। লভ আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত সফল হোৱাৰ ক্ষেত্ৰত সহায় কৰে। বন্ধুসকল, যিসকল ব্যক্তিৰ শুক্ৰ ষ্ট্ৰং থাকে, শুক্ৰ গ্ৰহ বলৱান হৈ থাকে, তেওঁলোকৰ শৰীৰ সুন্দৰ হয়, চেহেৰা অতি উজ্জ্বল হয়। তেওঁলোকৰ মনে বিচৰা গাড়ী, ঘৰ, মনে বিচৰা জীৱনসংগিনী, মনে বিচৰা যিকোনো বস্তু তেওঁলোকে অতি সোনকালে লাভ কৰে। তেওঁলোক খুব ফেমাছ হয়, তেওঁ এটা সুখ্যাতি থাকে, কলাপ্ৰেমী হয় তেওঁলোক। তাৰ লগতে তেওঁৰ ওচৰত সদায় ব্ৰেণ্ডেড বস্তু থাকে, ঘড়ী, কাপোৰ, জোতা, কাপোৰ, চেণ্ডেল, ঘড়ী, মোবাইল ইত্যাদি চব ব্ৰেণ্ডেড বস্তু তেওঁ লাভ হয়, যাৰ শুক্ৰ ষ্ট্ৰং থাকে। যিসকল ব্যক্তিৰ শুক্ৰ ষ্ট্ৰং থাকে, তেওঁলোকে ভাল ছিংগাৰ হ'ব পাৰে, আৰ্টিষ্ট হ'ব পাৰে, এক্টৰ হ'ব পাৰে, ভাল ভাল টিভি এংকৰ হ'ব পাৰে। বন্ধুসকল, যিসকল ফেমাছ চেলিব্ৰিটিৰ নাম আপোনালোকে নিশ্চয় শুনিছে, আমিৰ খান, শ্বাহৰুখ খানৰ পৰা ধৰি অক্ষয় কুমাৰ, অজয় দেৱগন, এই প্ৰত্যেকজন ব্যক্তিৰে কিন্তু শুক্ৰ গ্ৰহৰ শক্তি প্ৰবল আছে। এওঁলোক হৈছে শুক্ৰ প্ৰধান ব্যক্তি। যিহেতু শুক্ৰ ষ্ট্ৰং থকাৰ কাৰণে তেওঁলোকৰ পপুলাৰিটি আছে। কলাৰ ক্ষেত্ৰত, এক্টিঙৰ ক্ষেত্ৰত, কলাৰ ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি যাব পাৰিছে, ইমান পপুলাৰ হ'ব পাৰিছে। বন্ধুসকল, আৰু তাৰ বিপৰীতে যিসকলক শুক্ৰ গ্ৰহ দুৰ্বল অৱস্থাত থাকে, শুক্ৰ গ্ৰহৰ দুখ থাকে, শুক্ৰ গ্ৰহ অস্ত হৈ থাকে, শুক্ৰ গ্ৰহৰ ডিগ্ৰী কম থাকে, শুক্ৰ গ্ৰহৰ ওপৰত বেয়া গ্ৰহ যেনেকৈ ৰাহু কেতু দৃষ্টি থাকে, সেই ক্ষেত্ৰত তেনে ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকৰ মনৰ ইচ্ছা পূৰণত বাধাৰ সৃষ্টি হয়। লভ আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ ক্ষেত্ৰত সমস্যা হয়, ৰিলেশ্যনশ্বিপ ব্ৰেকআপ হয়, তেওঁলোকৰ চেহেৰাত ক'লা ক'লা দাগ পৰি যায়, স্কিন প্ৰব্লেম হয়, ইউৰিনৰ প্ৰব্লেম হয়, কিডনীৰ সমস্যা হয়, ফেমাছ হোৱাৰ ক্ষেত্ৰত, নেম ফেম লাভ কৰাৰ ক্ষেত্ৰত সমস্যা হয়। তেওঁলোক ভাল আৰ্টিষ্ট হ'ব বিচাৰিলেও তেওঁলোকে আৰ্টিষ্ট হোৱাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হয়, নিজৰ পৰিচয় গঢ়াত সমস্যাৰ সৃষ্টি হয়। তাৰ উপৰি তেওঁলোকৰ মনে বিচৰা ঘৰ, বাহন, পাৰিবাৰিক সুখ লাভতো সমস্যাৰ সৃষ্টি হয়। গতিকে বন্ধুসকল, আমি সকলোৱে নিজৰ শুক্ৰক বলৱান কৰি ৰাখিব লাগে। যদি কাৰোবাৰ শুক্ৰ দুৰ্বল অৱস্থাত আছে, তেন্তে তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰিব লাগে। আজি মই আপোনালোকৰ কাৰণে শুক্ৰ গ্ৰহ ষ্ট্ৰং কৰিব পৰা কেইটামান অত্যন্ত প্ৰভাৱশালী আৰু পৰীক্ষিত উপায় লৈ আহিছোঁ। যিকেইটা উপায় যদি আপোনালোকে মই কোৱা ধৰণে কৰে, আপোনালোকৰ জন্মকুষ্ঠিত থকা শুক্ৰ গ্ৰহ বলৱান হ'ব। ধন সুখ, পাৰিবাৰিক সুখ, বাহন সুখ আপোনালোকৰ লাভ হ'ব। বন্ধুসকল, শুক্ৰ গ্ৰহৰ বাৰ হৈছে শুক্ৰবাৰ, আৰু শুক্ৰ গ্ৰহৰ বস্তু হৈছে দৈ। যদি আমি শুক্ৰবাৰৰ দিনা নিজৰ ছালত, নিজৰ গালত বা মুখত দৈ সানো, অৰ্থাৎ অলপমান, বেছি নহয়, অলপমান দৈ যদি আমি মুখত ভালকৈ সানো, ছালত আমি দৈ যদি ভালকৈ সানো, তেন্তে আমাৰ শুক্ৰ গ্ৰহ বলৱান হয়। দ্বিতীয়তে, যদি আমি সদায় চন্দনৰ পাৰফিউম ব্যৱহাৰ কৰোঁ, অনলি চন্দনৰ পাৰফিউম বজাৰত কিনিবলৈ পায়, সৰু সৰু টেমা পায়, সৰু সৰু এনেকুৱা বটল পোৱা যায়, য'ত চন্দনৰ পাৰফিউম থাকে, য'ত এলকহল দিয়া নহয়, তেনেকুৱা ধৰণৰ পাৰফিউম যদি সদায় আমি ব্যৱহাৰ কৰোঁ, তেন্তে শুক্ৰ গ্ৰহ আমাৰ বলৱান হয়। তাৰোপৰি যদি আমাৰ শুক্ৰক আমি বলৱান কৰিব খোজোঁ, তেন্তে আমি নিজৰ হাতৰ
দুইটা বুঢ়া আঙুলিতে আমি ৰূপৰ আঙুঠি ধাৰণ কৰিব লাগে। দুইটা বুঢ়া আঙুলিতে আমি ৰূপৰ আঙুঠি ধাৰণ কৰিব লাগে যদি আমি শুক্ৰক ষ্ট্ৰং কৰিব খোজো। তাৰোপৰি বন্ধুসকল, যদি আমি শুক্ৰক বলৱান কৰিব খোজো তেন্তে আমি আমাৰ হাতৰ শুক্ৰৰ ক্ষেত্ৰত, আমাৰ বাওঁ হাতৰ যিখন শুক্ৰ ক্ষেত্ৰ কোনটো বন্ধুসকল? এই বুঢ়া আঙুলিৰ তলৰ যিটো অংশ আছে এই অংশটো হৈছে আমাৰ শুক্ৰ ক্ষেত্ৰ। তাতে আমি 6 সংখ্যাটো লিখিব লাগে বা 24 এই সংখ্যাটো আমি লিখিব লাগে আৰু ডেইলি লিখিব লাগে। গ্ৰীণ পেনৰ সহায়ত হওক, ব্লু পেনৰ সহায়ত হওক, আমি সদায় নিজৰ বাওঁ হাতৰ এই শুক্ৰ ক্ষেত্ৰত আমি 24 বা 6 এই সংখ্যাটো আমি সদায় লিখিব লাগে। এনে কৰিলে শুক্ৰ বলৱান হয়। তাৰোপৰি অকণমান ঘিউ লৈ যদি আমি শুক্ৰবাৰৰ দিনা এই শুক্ৰ ক্ষেত্ৰখন মালিচ কৰোঁ, এইখন শুক্ৰ পৰ্বত হয়, গতিকে যদি আমি অকণমান ইয়াত ঘিউ দি শুক্ৰবাৰৰ দিনা এই দুইটা পৰ্বত আমি এনেকৈ ধুনীয়াকৈ ঘঁহি থাকোঁ, বাওঁ হাতৰ আৰু সোঁ হাতৰ এই শুক্ৰ পৰ্বত দুটা ঘৰ্ষণ কৰি থাকোঁ অকণমান ঘিউ লগাই, তেন্তে আমাৰ শুক্ৰ গ্ৰহ বলৱান হয়। তাৰোপৰি বন্ধুসকল, শুক্ৰ গ্ৰহৰ দিশ হৈছে বাস্তু অনুসৰি দক্ষিণ পূব। সেইকাৰণে আমি সদায় আমাৰ কিটচেনটো শুক্ৰক বলৱান কৰিবৰ কাৰণে আমাৰ ঘৰত দক্ষিণ পূব অৰ্থাৎ অগ্নিকোণত আমি কিটচেন নিৰ্মাণ কৰিব লাগে। যদি দক্ষিণ পূবত আমাৰ কিটচেন নাই তেন্তে আমি তাত সদায় এটা ৰেড কালাৰৰ বাল্ব এটা লগাই ৰাখিব লাগে আৰু তাৰ লগতে আমি এখন মা লক্ষ্মীৰ চিত্ৰ আমি লগাব পাৰোঁ। বা তাত যদি আমাৰ ফটো লগাবলৈ ব্যৱস্থা নাই বা বাল্ব লগাবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নাই, তেন্তে আমি সেই দক্ষিণ পূব কোণত কোনোবা এটা পাত্ৰত আমি ঘিউ ৰাখি থ'ব লাগে। এনে কৰিলেও শুক্ৰ গ্ৰহৰ প্ৰভাৱ বৃদ্ধি পায়, শুক্ৰ গ্ৰহ বলৱান হয়। বন্ধুসকল, এইকেইটা একেবাৰে সৰু সৰু উপায়। এই গোটেইকেইটা উপায় আমি কৰি শুক্ৰ গ্ৰহক আমি বলৱান কৰিব পাৰোঁ। তাৰোপৰি আমি শুক্ৰ গ্ৰহক বলৱান কৰিবৰ কাৰণে আৰু এটা উপায় আপোনালোকক দিছোঁ। এই যন্ত্ৰটোলৈ মন কৰক। এই যন্ত্ৰটো আপোনালোকে কোনোবা এটা শুক্ৰবাৰৰ দিনা কোনো এখন কাগজত ৰঙা কলমৰ সৈতে এই যন্ত্ৰটো লিখি ল'ব। লিখি লৈ তলত নিজৰ নামটো লিখিব। লিখি লৈ সৰু কাগজ এখনত লিখিব, বেছি ডাঙৰ কাগজত লিখিব দৰকাৰ নাই। সৰুকৈ লিখি আপোনালোকে লেমিনেট কৰি আপোনাৰ পাৰ্চত, বা যদি আপুনি পাৰ্চত ৰাখিব নোৱাৰে তেন্তে আপোনাৰ গাৰুৰ তলত, বা যদি আপোনাৰ পাৰ্চত ৰাখিবলৈ অসুবিধা, গাৰুৰ তলত ৰাখিবলৈ অসুবিধা, তেন্তে আপুনি য'ত বেছি সময় কটায়, যিটো স্থানত বেছি সময় কটায়, আপোনাৰ চকু পৰাকৈ সেই কাগজখন আপোনালোকে চকুৰ সন্মুখত লগাই ৰাখক, যাতে বাৰে বাৰে সেই কাগজখনৰ প্ৰতি, সেই যন্ত্ৰটোৰ প্ৰতি আপোনাৰ চকু যায়। বন্ধুসকল, এই উপায়টো কৰিলেও আপোনালোকৰ শুক্ৰ গ্ৰহ বলৱান হয়, আপোনালোকৰ ধন লাভ হয়, আপোনালোকৰ ধন সঞ্চয় হয়, বাহন সুখ, ধনৰ সুখ, পাৰিবাৰিক সুখ, লগতে আপোনাৰ প্ৰেমতো সফলতাৰ লাভ হয়। বন্ধুসকল, এই গোটেইকেইটা উপায় অত্যন্ত প্ৰভাৱশালী উপায়। ইয়াত কোনো ধৰণৰ পইচা খৰচ কৰিবলগীয়া নাই। একেবাৰে সহজ সৰল উপায় শুক্ৰক বলৱান কৰা। আপোনালোকে কৰি চাওক। যদিহে আপোনালোকৰ শুক্ৰ গ্ৰহৰ দুৰ্বলতাৰ কাৰণে মনে বিচৰা গাড়ীখন আপুনি ল'ব পৰা নাই, আপুনি এপলৰ ফোন এটা ল'ম বুলি ভাবিছে কিন্তু ল'ব পৰা নাই, আপুনি মনে বিচৰা ধৰণে এটা সুন্দৰ ঘৰ নিৰ্মাণ কৰিব খুজিছে কিন্তু ল'ব পৰা নাই, ৰিলেশ্যনশ্বিপত বাৰে বাৰে আপোনাৰ ব্ৰেকআপ হৈ যায়, আপুনি ভাল এজন ছিংগাৰ হ'ব খুজিছে, ভাল এজন এক্টৰ হ'ব খুজিছে কিন্তু আপুনি চান্সেই পোৱা নাই, সুবিধাই আপুনি লাভ কৰিব পৰা নাই, তেন্তে আপোনালোকে উপায়কেইটা নিশ্চয় কৰা উচিত। এই উপায়কেইটা আপোনালোকৰ শুক্ৰ গ্ৰহক ষ্ট্ৰং কৰিব, আপোনালোকৰ মনৰ ইচ্ছা পূৰ্ণ কৰাত, ধন লাভ কৰাত, আপোনাক ফেমাছ কৰাত, আপোনাক ধন সুখ, বাহন সুখ প্ৰদান কৰাত সহায় কৰিব। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ শুক্ৰ গ্ৰহৰ এই চমৎকাৰী উপায়কেইটা সম্পৰ্কে জানি ভাল লাগিল। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।